কৈ থাক তহে জানো ক'ৰ পৰা দিয় তহঁতৰ লগত যে পিষ্টল আছে খাটাং মোক নকব মেডাম মই গুইলৰ কথা জিন্দগীত নকওঁ ভাইৰ কথা কওঁ ঐ খান্দা তই নাম্বাৰ 1 বদমাছ হেই কিয় হেংকে কলাক মেডাম আপোনাক মই ইমান সন্মান কৰোঁ নিজৰ বাইদেউ বুলি ভাবো ক'লো দেখোন মই এতে আপুনি ফুলি গেল মোক বদমাছ বুলি কয় বয়া পাইছোঁ যাওক আপোনাক হে গেলপা ৰ আমি যাব দিলে যাব পাৰিবি কিয় এনেকে অত্যাচাৰ কৰে আমাক আমাৰ কাম থাকে না সন্দেহৰ ওপৰত আমাক এনেকে থানাত মাতি থাকলি আমি খাম কি নামনো আপোনালোকৰ কথা যি কৰে কৰক জেল দে ফাঁচি দে এৰেষ্ট কৰে যি কৰে কৰি থাকক অ নাখে মূল্য মৰা আপোনালোকৰ মাইৰত মূল্য মৰা হে গেলপা দুধ আমি নাথাকোতে তোমাৰ হৈ যোৱা দুখৰ কাহিনীবিলাক শুনিছো কেৰেপাদা মাকে এগলা বাদ দিছো দে মাই মই সেগলা পাঢ়িছো গুৱাহাটীত মাজনী তাতে আছলি না নাই নাই ডালিঙাও মই হোটেলত আছিলো হোটেলৰ ঘৰবোৰ বৰ মৰম লগা দেই থাকি বৰ ভাল লাগে পিছে হোটেল এখনত চাহ খাবলৈ গৈহে বেয়া লাগি আহিল কিয় ইমান ধুনীয়া হোটেল এখন হোটেলত আইনা দুৱাৰ এখনো আছে দুৱাৰ মুখতে পুলিচ এজন ৰৈ থাকে আমাৰ এখেতক ছাৰ আৰু মোক বাইদেউ বুলি মাতিছিল হাও মাষ্টৰ বুলি চিনি পাইছি হেন পাওঁ নহয় সকলোকে ছাৰ বুলি মাতে মোকো ছাৰ বুলি মাতব তোমাক বাইদেউ বুলি মাতিব যেনে চলে ছাৰ আৰু লিডি চলে মেডাম বা বাইদেউ বুলি কয় এ ৰ চাহ খাই কিয় বয়া পালিয়ে গলো ভিতৰলে আধা ঘণ্টামান বহিলো হোৱাই এক কাপ চাহৰ কাৰণে আধা ঘণ্টা তাকো চাহ নিদিলে নহয় কফিহে দিলে সেইটো জিনিস মই খাইয়ে পোৱা নাই আমাৰ দীপক বাউৰাই খাই থাকে নেখাবা একদম বটলা লাগে বটলা মানে কি খাই না পিন্ধে তুমিও যাও জমুৱা দে পেহী পিছত বুজাম দিয়া আৰু কি হ'ল জানা এটা ষ্টাইলিছ কেটলিত পানী দিলে গৰম পানী এটা বাটিত চেনি এটা বাটিত কফিৰ টোপোলা এখন এখন চামুচৰ সতে দুটা খালী কাপ খালি কাপ কিয় কফিকণ বনাই নিদিয়ে নিজে বনাই খাব লাগে খালো অ' মাই গুড তিতাৰ উৎপাতত মই খাব নোৱাৰিলো পইচা কিমান ল'লে জানা নিজে বনাই খোৱা কফি দুকাপৰ দাম 300 টকা গোটেইখন টকাইত কাৰবাৰ 300 টাকা মাধিনো চাউলৰ দাম দেখোনে আইছি কহ নাখলিনো কি হলা হুই তাকেই সেই 300 টকাটো কথা ভাবি গাটো ফৰফৰাই আছে টাকা 1000 মান খৰচ হৈছি না কি কোৱা পেহী 10,000 মান টকা খৰচ হ'ল হোটেলত থকা খোৱা কমখন খৰচ নে কি আইলা পচু নাযাওঁ দে মই গুৱাহাটী অ' দাদা বাচন ধুলা হয় হয় নিজৰ কাম এইকণটো কৰিবই লাগিব পুদেষ্টাৰ বিয়াৰ দিন হ'ল না পচপন কৰিলোঁ দিয়া 55 তাৰিখ কোন মাহৰ 55 তাৰিখ হ'ল শাওন নে ভাদৰ নহয় পিছুৱাই দিয়া হ'ল কি ক'লা পিছুৱাই যোৱাকে ইংৰাজীত 55 বুলি কয় 55 হয় 55 মানে পিছুৱাই যোৱা আপোনাৰ তাতে বহুত শিকবা লগা আছে হে দাদা কি শিকিবলগীয়া আছে ইংৰাজী 55 মানে পাউছ হ'ব দিয়া আছো যেতিয়া শিকাম ইটা আপুনি নামান 55 কৰক কি নামান পাউছে যাওক কুৱাৰ পাৰক যাওঁ দক মই কিয়ে তই মোক সঁচা কথা নকা দেই কিয়ে তোৰ লগত থকাটো ফাইনেল কি নহ'লে সকলে এনাই কৈ নাথাকে পুলিচেও এনে সন্দেহ নকৰে মুৰ্বী বাচা সেইগলা লগত ৰাখি আছে যদি থানাত জমা দিয়া কি বকি আছে পিষ্টল পিষ্টল তোৰ লগত আছে এই পাগলামি বকি নাথকিবি দে কিবা খং উঠব গুৰি মাৰিবি না চৰ মাৰিবি গুলি চৰ মাৰি এৰিম তোক গুলি কৰি দিম তোক মই এমান দেৰিক গেলি ক'ত গৈছিল হে সেই ৰমেনত তাকে গৈছিলো ৰবা কোন ৰমেন এই মাংস বেচা ৰমেন হা আইও সি কাটা মাংসৰ মস্ত সোত মাংস আনছি ন জিৰা আনছি না ৱা দাও নাই আজি জ্বালাও কম আছে হেগলা বস্তু যদি আনা নাই আৰু একবাৰ যাবা লাগব কিন্তু ও ৰভু চাউলো নাই আজি ইয়ে এটা এটাকে মনত পৰি আছে হাও মিঠাতেলো নাই দেখোন মাংস আনা নাই হা এনাই জিভাৰ পানী পৰিল তেকে গৈছিল ৰমেনুত তাকে ৰমেনে চকটোৰ ভিতৰত ভাল মাংস বিক্ৰী কৰে সকলে তাত তাৰ মাংস কিনি খায় আমিতো আৰু মাংস কিনবা যাবা নোৱাৰো
ও ৰমেনৰ ভিনাকে বোলে ঘৰ বান্ধিব ইটা বেলাখিনি ও ভিতৰক নিয়া কামটো আমাক দিবাক গেলি খাতিৰ কৰিব গৈছিলো দিবু বুলি ক'লাক নাকি ৰমেনক কৈছোহে সি ভিনাকক ক'ব ভিনাকে দেই নালে সি কিনকে ক'ব ৰমেনে লগে লগে ভিনাকক ফোন কৰি ক'বা নল্লা কৰিব যা ফোন ও হাত দুখন তেজেদি লুতুৰ পুতুৰ হৈ আছিল ও জিতেন শৰ্মা খুৰাক গেলি মাংস কাটি আছিল 3 কেজি মাংস লৈছি এই সোপা মাংস এক ঘৰ মানুহ কি কৰবো হে ও জিতেন শৰ্মা খুৰাৰ জীয়াকৰ বিয়া তেজপুৰত দৰা ও কালি বৰগৈৰাতেৰ মানুহ আহিব ভাত নাখায় বোলে লুচি মাংস খাব পুৱাই খাব আইঅ বেলেগে গোটেই আংলি চেলকি খাব ও আমাৰ আংলি চোৱাওতে যাব চাহ খাব দেও ৰ'ব আমাৰ জীৱন গেলাও কুকুৰৰ জীৱন তাই ধিক্কাৰ আহি যায় মালতী গাজি নাওমান মাংস খোৱা মানুহ তই কিন্তু এবাৰ একো গণ্ডগোল নকৰিবি মই যেনেকে কওঁ নহয় অ' ভাই টৰ্চ আছে নেকি টৰ্চ আছে দিচোন দি মোৰতো বেটাৰী ডাউন হৈ গ'ল আনাই নহয় টৰ্চৰ লগত বেটেৰীও লাগিব নেকি কি টৰ্চৰ লগত বেটাৰীও লাগিব নেকি নহয় টৰ্চটো আছে 6 মাহমান হ'ল বেটেৰী ভৰোৱাই নাই টৰ্চটো লৈ যা বেটেৰী ভৰাই ল'বি টৰ্চটো খোজাই ঠাট্টা কৰিলি নাকি তই ভাই মাষ্টৰ মানুহ তোক ভাই বহুত সন্মান কৰোঁ বেলেগ হ'লি গুলি ক'ত দিলোঁ হ'ল হ'ল আৰু এনেকৈ যদি কথাই কথাই মানুহক তই গুলিয়াই মাৰ তই চলিবি কেনেকৈ বা বহক টৰ্চ বিচাৰি আহিল যে ক'ৰবালৈ যায় হ'বলা আৰু বুধেশ্বৰ তোৰ গুৰিত আছে যদি দেও কি টৰ্চ মোৰ আকৌ ক'ত টৰ্চডাল আছে তোৰ টৰ্চটোৰে চলি আছোঁ দেখোন তাকো তই 6 মাহমান বেটেৰী ভৰোৱাই নাই চৰি কাৰপা টৰ্চ দিব নোৱাৰিবি ক'ৰবালৈ যাওঁ হ'বলা যোৱা কালি অনুকূল শৰ্মা দাদাখন নালাটো এটা মস্ত লৰফৰকে আছে মাছটো একঘা সাপ নেকি নহয় মস্ত মাগুৰ এটা আধা কেজিমান হ'ব মাথা বাদ 7 টুকুৰা হৈছি পেহী খালাক 3 টুকুৰা মই খালোঁ 4 টুকুৰা মাথাটোও ময়ে খালোঁ আলুৰ আঞ্জা ভাই চামনি পৰি গৈছি আৰু বুধেশ্বৰ আমাৰ টৰ্চটোতো তই বেটেৰী ভৰাই অনা ভাল হ'ব নেকি মই আকৌ কিয় যাব লাগে টৰ্চটো আৰু টকাকেইটা দি দে কেপা টেঙাই নিজে ভৰাই ল'ব দে দি ময়ে ভৰি ল'ম দে বাৰু গুলিয়াই নিদিয় যদি কথা এষাৰ কওঁনে কি মই দল টানিম তই মাগুৰ মাছ খাবি মানে বেটাৰী ভৰাই দাখন লৈ মই মাগুৰ বিচাৰি যাম তোক কিয় টৰ্চ দিম তোক এটা কথা সুধিলো হে ভাই দেহুদ ভয়ো লাগে নহয় কি হাজাৰ হওক তই মালিক মানুহ দুদিন পিছত মাটি বাৰীৰ ভাগ পাবি তইতো মোক বন্ধাই ৰাখবি ফাল্টু কথা গেলা বকি নাথাকিবি দে কিবা সুধবা লগা আছে যদি সুধ সঁচা কথা কবি ভয়ো লাগে সুধবা বিজাল ধৰি আছা নাকি বিজাল কিয় ধৰিমে কথাই কথাই তই গুলিয়াই দিম বুলি ক না হয় সেইটোৱে দে ভয় নকৰাকে সুধছো দেচোন কথাই কথাই যি তই গুলিয়াই দিম বুলি কৈ থাকা তোৰ তাতে সঁচাই পিষ্টল আছে নাকি আছেতো কি হ'ল এতিয়া সঁচাই নাকি নাই দে তই এনেই বিজাল ধৰি আছা তোৰ তাতে পিষ্টল থাকিবা নৰে হয় না নাইতো থাকলে গম পালি হয় দেখোন আৰু যদি পিষ্টলৰ কথা সোধা গুলিয়াই দিম তাৰ মানে আছে ক'লোৱে দেখোন আছে বুলি গুলি মাৰি দিম তোৰ লগত পিষ্টল আছে বেংকটো আছে যা নাইতো তই দেখোন থাকা বুলি কৈ থাকা তাৰ মানে সঁচাই তোৰ তাতে পিষ্টল নাই পুলিচ চুলিছে তাৰ মানে এইগিলান মিছাই সন্দেহ কৰি আছে নাই বুলি কৈছো বিশ্বাস কৰা কৰবি নকৰা নাই যদি কিবা কাৰণত আৰু একবাৰ সোধা মাথাত গুলি মাৰি দিম হেই বান্দাৰ তই মোক পাগলা কৰি দিছা ভাই গুলি কৰি দিম বুলি ক'লি ভাবো আছে থাকা বুলি ক'লি ভাবো নাই তোৰ লগত পিষ্টল লিখবা নৰে মই আকৌ কি দেখা পাইছা হাও পিষ্টল হা? হাও নহয় তাকো সেইখন 50 টকা দেখোন হে এটি চিনি যাব এতিয়া মই নেদাও তই এদি মইহে লৈছো এই বান্দাৰ আগতে মইহে ধুইছো এটি চিনি যাব এই বাপা ৰে কিবা এটা মীমাংসা হ'ব দে দৌ ভাগে ল'ম দে দৌৰে 25 টকা হ'ব নাকো হ'ব দে চিনি যাব এতিয়া এটি নকলি নেদাও এটি বিশেষ ঘোষণা আহক মাত্ৰ 50 টকাত ভাগ্য পৰীক্ষা কৰক কটলাগুচি গোসাই ঘৰৰ সাহায্যাৰ্থে আয়োজন কৰা হৈছে এই বিশেষ লটাৰী প্ৰথম পুৰস্কাৰ জিৰো কোম্পানীৰ গেলামাল দ্বিতীয় পুৰস্কাৰ ঝুন্দা কোম্পানীৰ বাইক বাইন তৃতীয় পুৰস্কাৰ এটা কাম কৰোঁ এই 50 টকাই দি 2 টিকেট এটা কাটো হ'ব দে বাটত পোৱা পইচাহে আমি নাপালেও ভগৱানে পাব যো। আহ অ' প্ৰেমলতা কিনো ভাবত একেবাৰে বিভোৰ হৈ আছ হুম কি ভাবি আছ
এই বৰষুণৰ দিনকেইটা পাৰ হ'লে আমি আকৌ এবাৰ গুৱাহাটীলৈ যাম দেই। অ' নাই 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 নহ'ব, আকৌ নেক্সট গৰম বন্ধতে যাবি। আকৌ গৰমৰ বন্ধত আকৌ বৰষুণৰ দিন নহ'ব নে কি কিবা? আহিব, এইটোতো বাৰিষাৰে ছিজন। বাৰিষা ছিজনত গুৱাহাটীলৈ নাযাওঁ। কিয়? বৰষুণৰ দিনত গুৱাহাটীলৈ যোৱাতকে ডিৰেক্ট জমপুৰিলৈ যাম। সিদিনাখন খোৱা হোটেলৰ পৰা থকা হোটেললৈ অহা কথাটো মনত পেলাওকচোন। হয়ে অ' তেনেকুৱা। আমি গাঁৱলীয়া মানুহৰ কাৰণে এইবিলাক সহ্য কৰিব নোৱাৰা কথা। খাবলৈ সোমালো, মাত্ৰ আধা ঘণ্টা বৰষুণ। আধা ঘণ্টা বৰষুণত যে ৰাস্তাৰ ওপৰত এককালকে পানী হ'ব, মই কিবা জানো নে কি? কি দিনজাৰ কাৰবাৰ। মই দেখোন তোক দাঙি আনিব খুজিছিলোঁ। আপোনাক কোচত উঠি গুৱাহাটী ফুৰিবলৈ যোৱা নাই নহয় মই। হোটেলৰ ৰুমলৈ গৈ যে টিভিত দেখিছিলোঁ তৰুগিৰি নগৰ নৱগিৰি নগৰৰ অৱস্থা। নৱনগৰ নহয়, নবীন নগৰ, অম্বিকাগিৰিৰ কাষত। যি নগৰেই নহওক, এই নগৰবোৰত থকা মানুহ হ'লে বৰ পুতৌ লাগে দেই। তেনেকে গুৱাহাটীত থকাতকে আমাৰ গাঁৱৰ পৰা অহা যোৱা কৰাই ভালচোন। খৰালি দিনত জেগাবিলাক ভাল হ'ব লাগে। অহাবাৰ খৰালিত আমি আকৌ যাম দেই ডালিং। খৰালি কালত গ'লে হোটেলত বহি নাথাকোঁ কিন্তু, ভালকে গোটেইখন ঘূৰিম। এতিয়া আহক, মই চাহ বাকো। ব'ল। আহক। অ পেহী, পেহী, অ পেহী। কি দৈ একেবাৰে হেফে ফেফে আইছা দেখোন, কিয়? আ পেহী, এই টিকটটো তোমাৰ তাতে ভালকে থৈ দেচোন। এইটো আমাৰ দৰে বস্তু, তোমাৰ তাতে ভালকে থাকব। তই কিন্তু আকলাই আহি টিকটটো খুজি নিনবি। মোৰ কথা বাদ দি, তই নিবি বুলিয়ে মোৰ ভয় হয়। তইহে গাদ্দাৰ, এই ভলা গাদ্দাৰ নহয় দেই। এই ভলা বেইমান হ'ব পাৰে, গৰীব নহয়। হাও কিবা কওঁ তাকো, গৰীব হ'ব পাৰো, বেইমান নহয়। জানো দে জানো, তোৰ কথা মই নাজানাকে আছো। কিবা কাৰণত যদি নিয়া গুলি মাৰি দিম। আৰু তই যদি না কিয় নিমে মই? নিনবিও, নিলি তোৰ পিষ্টল ক'বাত থাকিব। এক ঘা মাৰিম, দেহা আগফালে মূৰা আগফালে নাচি থাকিব। হ'ব দে, দৈ কাইজা কৰি থাকবা নালগে, এইটো মই কাকো নিদিওঁ। এনে সুন্দৰ ভগৱানৰ ফটো আছে, দেখলি ভক্তি ভাৱ আহে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। মাই, তুমি ভোলাৰ ঘৈণীয়েক নহয়? হয় দিয়ক, ভাইৰেল ফিভাৰ হৈছে কাৰণে ইয়াতে বহি আছো। হাও, ভাইৰেল ফিভাৰ হৈছে? ইছ ৰাম। দুইখা মানুহ না, নানানটা কথাত হৈ থাকে। আপোনাৰ লগত যে মই ডিষ্টাৰ্ব পাতি আছো, আপোনাক হ'লে মই চিনা নাই। ভোলা ঘৰত আছে নে নাই? অলে গেল। কামুক গেল? হাফ মৰ্ডাৰ কৰাৰ পেৰে কাম নাপোৱা হৈছি না, এনাই অলে গেল। কোনিয়ে মাই? তুমি মোক চিনি পাইছ না বৌ? তুমি হাখান গাঁৱত ধৰ্ম মহৰি নহয়? কিয় নহয়? ঐ, অ মাতটোহে ধৰবা পাৰছো দা। চেহেৰাটো বয়া হৈছি হা তোমাৰ। বহা। এ হ'ব দা হ'ব দা, বয়সো হ'ল নহয়। পিছে ৰবা, এই তোনাৰ এতেই এই চুতীয়া মাষ্টাৰ ক'ত থাকে হা? অ এতে ফাৰ্ষ্ট পুৰস্কাৰ জিৰ' কোম্পানীৰ বাইক এখন হয় না? অঁ, আৰু ছেকেণ্ড প্ৰাইজ গুণ্ডা কোম্পানীৰ বাইক এখন। এই সেইগিলা কথা নাই ৰ। জিৰ' কোম্পানী হওক বা গুণ্ডা কোম্পানীয়ে হওক, মুঠতে বাইক এখন হ'লিও হে। এখন বাইক দৌৰে বাজত পালি জ্বালা হ'ব কিন্তু। কিবাকে দুখন পালি ভাল আছিল দে ন? মই কালচাৰখন চলালো হয়, তই গুণ্ডা কোম্পানীখন চলাব পাৰিলি হয়। এটা টিকেটত দুখন বাইক, বুৰ্বক। এটা টিকেটত দুটা প্ৰাইজ পাই নাকি? তে আৰু এটা কাটি আনো নাকি? বাদ দি, এটাতে যিহে হ'ব দে। ছেকেণ্ডটো ৱাশ্বিং মেচিন ন? অঁ, ৱাশ্বিং মেচিন। এই ৱাশ্বিং মেচিনটোৰ নামহে শুনি থাকো। এইটো কি মেচিনে ভাই? মই দেখা নাই হলি। ৱাশ্বিং মেচিন দেখা নাই? নাই দেখা। কি কৰে সেইটো মেচিনেদি? কিয় চিৰন্তন ঠিকাদাৰৰ শিলৰ কুৱেৰীৰ মেচিনটো দেখা নাই? অ সেইটো দেখছো ৰ। সেইটোৱে ৱাশ্বিং মেচিন। হাও ৱাশ্বিং মেচিন মানে শিল ভাঙা মেচিন। তে তই কি বুলি ভাবছিলি? কিয়? দুইটাই কাজিয়া পচাল কমিল হ'বলা। কিয় আমি লাগি থাকলি ভাল পাই নাকি? ভাল পাওঁ। অনবৰত কুকুৰ মেকুৰী এনেকৈ কাজিয়া কৰি থকাতকৈ মাত বল বন্ধ থকাটোৱে মই বিচাৰোঁ। অ কওক যে ছাৰ। মোৰ এই ৱাশ্বিং মেচিনটো অলপ প্ৰব্লেম হ'লো, তাকে এই বাবু আৰু মাইকেলে ভাল কৰিব পাৰে নেকি তাকে সুধি আহোঁ ৰ। হাও হাঁহিলি যে? ইলেক্ট্ৰিকৰ কাম জানা মানুহ ৱাশ্বিং মেচিন কেনেকে ভাল কৰিব ছাৰ? অ এটা কাম কৰক, এই চিৰকান্ত মেধিৰ কুৱেৰীত কাম কৰা ৱাশ্বিং মেচিন চলোৱা মানুহটোত তাকে জগগে। অহি পাৰিব জক। অঁ, ঠাট্টা কৰিছ মোক? কিবা খং উঠিব। কি বয়া ক'লোহে মই ছাৰ? বুজি চুজি নাপাই যে আকৌ যাক দে। অ বুজিলা না কথাগিলা? একদম ক্লিয়াৰ বুজি পাইছোঁ। আপোনাৰ নাম ধৰ্মকান্ত কলিতা। কাণটো চানটো নাই হা,
ধৰ্ম কলিতা। ঠিক আছে ধৰ্ম কলিতা, ঘৰ সিখন গাঁও, চাকৰি PWD। আৰু 2 বছৰ আছে। লাজ নকৰো তোমাৰ আগত কবা। আগতে ৰ'দ মৰি আছিলো, এতিয়া অভেশাস যায়। অভেচাৰ যায়